গৌৰৱ গগৈ ল'ৰাটোৱে একো নাজানে জাতি বচাবলৈ লগত মিয়াসকলক লৈ যায় কংগ্ৰেছে কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলে তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম কামাখ্যা মন্দিৰ বৰদোৱাক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে ইলেকশ্যনৰ বাছখন লৈ যোৱাৰ মিনিংটো কি যে কামাখ্যাকো ৰাজনীতিকৰণ কৰিম বৰদোৱাকো ৰাজনীতিকৰণ কোনে কামাখ্যালৈ বৰদোৱালৈ কংগ্ৰেছৰ চিন থকা বাছ লৈ যায় লিখিব লাগিছিল চাউলুং চুকাফাৰ বৰ অসম কিন্তু লিখিছে নতুন বৰ অসম এইবাৰ অসমীয়া মানুহে বহুত ডাঙৰ শাস্তি দিব কংগ্ৰেছক তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব এখন বাছত উঠি ঘূৰিব সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক গৌৰৱ গগৈ ল'ৰাটোৱে একো নাজানে সেইবাবে বৰদোৱা ক্ষেত্ৰ কামাখ্যা মন্দিৰক ৰাজনীতি কৰি পেলাইছে কংগ্ৰেছে মা কামাখ্যাক ভাল পালে পুৱাই দৰ্শন কৰিলেহেঁতেন কংগ্ৰেছে আজিলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইলেকশ্যনৰ বাছত উঠি কামাখ্যা দৰ্শন কৰিবলৈ যোৱা দেখিছেনে নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিছে যদিহে কংগ্ৰেছে পৰিৱৰ্তনৰ যাত্ৰাত বটদ্ৰা ক্ষেত্ৰখনো চাই আহিলেহেঁতেন তেতিয়া ভাল লাগিলহেঁতেন কিন্তু সেইখন চাবলৈ সাহস নহল কংগ্ৰেছৰ কেৱল বিজেপিৰ বেয়াখিনিকে চাই থাকিব নেকি কংগ্ৰেছে এয়া কংগ্ৰেছৰ কেনেকুৱা যাত্ৰা যে না সম্বৰ্ধনা জনোৱা মানুহ আছে না জিন্দাবাদ দিয়া মানুহ আছে 10 জনমান মানুহে বাছখনত উঠি ঘূৰি ফুৰিছে পিকনিক খোৱা নিচিনাকৈ কংগ্ৰেছৰ জাতি বচোৱা পৰিৱৰ্তনৰ যাত্ৰাত মিয়াসকলক লগত লৈ ঘূৰি ফুৰিছে কংগ্ৰেছে এইবাৰ অসমীয়া মানুহে নিৰ্বাচনত কংগ্ৰেছক কিমান ডাঙৰ শাস্তি দিব চাই থাকক আপোনালোকে কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কংগ্ৰেছৰ নিৰ্বাচন খেলাৰ পৰিৱেশ নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলে তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ বাছখনত উঠি 10 জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে এইটো কি ৰাজনীতি মোৰটো মাথাতে নধৰে না ক'ৰবাত নামে না ক'ৰবাত উঠে 10 जन মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए ब्रेकफास्ट शुरू करता है पुलाव और मटन से तो अंदर में खाएगा तो कहाँ रुकेगा तो आप लोग खबर कीजिए और बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है दूसरा मांस भी खाते हैं उसका नाम नहीं लेता हूँ কিন্তু কালি মই ভাল পালোহেঁতেন বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখন এবাৰ চাই আহিলেহেঁতেন সেইখন চাব আকৌ সাহস নহ'ল ভালোটো চাব লাগে না নে অকল বেয়াটো চাব লাগে সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক বৰচলা হ'ল অসমীয়া মানুহৰ এটা বিহগুৰি অসমীয়া মানুহৰ এটা পীঠস্থান বৰদোৱাত আমাৰ আত্ম অভিমান লুকাই আছে ইলেকশ্যনৰ গাড়ী লৈ বৰদোৱা সত্ৰত যাব নাপায়তো মই যে কথাটো কি গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ জিতেন্দ্ৰ সিঙে নিজৰ গাড়ীখনত উঠি বৰদোৱা সত্ৰত যাব লাগে সেৱা কৰিব লাগে ধুতিখন পিন্ধি ইলেকশ্যনৰ গাড়ীখন লৈ তেনেকৈ সত্ৰত নাযায়তো কাৰণ সত্ৰত সব ধৰণৰ মানুহ থাকে বিজেপি এজিপি কংগ্ৰেছ কামাখ্যা মন্দিৰত ইলেকশ্যনৰ গাড়ী লৈ যায় নেকি কওকচোন যদি কামাখ্যাক ভাল পোৱা সন্মান কৰা তেনে ৰাতিপুৱাই গৈ দৰ্শন কৰিম ইলেকশ্যনৰ বাছখন লৈ যোৱাৰ মিনিংটো কি যে কামাখ্যাকো ৰাজনীতিকৰণ কৰিম বৰদোৱাকো ৰাজনীতিকৰণ কৰিম কেতিয়াবা প্ৰধানমন্ত্ৰীক ইলেকশ্যনৰ বাছ লৈ কামাখ্যাত যোৱা দেখিছে নেকি বা আমি বাছখন লৈ যাম নেকি বাছ লৈ গ'লেও জালুকবাৰীতে ৰখাম বাকীখিনি গাড়ী দি আহিম
এনেকৈ কামাখ্যাৰ ভিতৰত হাতৰ ছবি থকা বাছ এখন, বৰদোৱাত হাতৰ ছবি থকা বাছ এখন, এইবিলাকতো আমাৰ পৰম্পৰাই নহয়। এই ল'ৰাটো একো নাজানে কাৰণে এইবিলাক কৰি থাকে। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।